হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ পিছে বহুত ভাল দেই, কাৰণ মামা ঘৰলৈ যাব পাৰিছোঁ আকৌ বহুত দিনৰ পাছত মামা ঘৰলৈ গৈছোঁ। এফালে আমাৰ মাহী আৰু কুহী মানে মোৰ মৰমৰ ভণ্টি মাহী ছোৱালীজনী। মাহী আমাৰ ওচৰৰে হয় আৰু গতিকে মা আৰু মাহী যেতিয়া ওচৰতে থাকে লগ খালে আৰু দুজনীয়ে মানে মামা ঘৰত আছিলে দহা এখন, তাতে গ'লোঁ। এয়া মাহঁতৰে ঘৰৰ পুচকি এজনী হয়। ইমান মৰম লগা নহয় ছোৱালীজনী। এইফালে গায়ন গোৱা হ'ল, গায়ন গোৱাৰ পাছতে আমি ভাত খালোঁ। মাহঁতে সেৱা কৰিলে। তাৰপিছত চাওকচোন আমাৰ মামা আকৌ পটককৈ হাঁহি নিদিয়ে। মই যেতিয়া কৈছোঁ মামা অকণমান হাঁহি দিয়া বুলি, তেতিয়াহে হাঁহিছে। দাঁতকেইটা আকৌ লেতেৰা হৈ আছে নহয়। একো নাই বাৰু। এয়া হৈছে ভণ্টি আৰু মামা ঘৰৰ পৰিৱেশটো মানে গধূলি সময়ত যেতিয়া আমি ঘূৰিব লৈছিলোঁ তেতিয়া এয়া আমাৰ পুচকি হৈছে পেহীৰ ছোৱালী। পেহীৰ ঘৰতো সোমালোঁ। পুচকিজনীয়ে ধুনীয়াকৈ আৰ্ট কৰি আছিলে আৰু পেহীয়ে ইমান ধুনীয়াকৈ মানে মিঠাই আৰু নাৰিকলৰ লাডু বনাই থৈ দিছিলে। খালোঁ, চবেই খালোঁ। খাই বহুত বেছি ভাল লাগিল। মায়েতো ধুনীয়াকৈ আকৌ এটা লৈ খালে দেই, খাই ভাল পালে যে। তাৰপিছতে তামোল চামোল খোৱা হৈ গ'ল আৰু আমাৰ মাহী আৰু ভাইটি আৰু ভণ্টিজনীক বাই দিলোঁ। চ' আজিলৈ আহিছোঁ ইমানেই, বাই।